স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি কৰিম অনুশীলনী 1 এৰ 4 নম্বৰ প্ৰশ্নটো। বলক তেন্তে আমি আৰম্ভ কৰো। 4 নম্বৰ প্ৰশ্নটো কৈছে যে এৰ কি মানৰ ক্ষেত্ৰত তলৰ প্ৰতিযোৰ সংখ্যা সমতুল্য। মই যোৱা ভিডিঅ'টো কৈছিলো যে সমতুল্য মানে কি সমান, তুলনাত যাতে সমান হয় তেনে আমি সমতুল্য বুলি ক'ব পাৰিম। তাহলে 1 নম্বৰ প্ৰশ্নটো চাও। 1 নম্বৰ প্ৰশ্নত কি দিয়া আছে 7/2 আৰু a/4। আমি যদি চাবলৈ যাওঁ প্ৰশ্নটো আমি পাতি ল'ম। ইয়াতে চাম 2 আৰু 7 লিখা আছে, এটা সমান সমতুল্য বুলি কৈছে, আমি এইটো চিনটো দি ল'ম। এটা 4 দিয়া আছে যিহেতু 4, এতিয়া ইয়াতে পইণ্ট কৰিব এই 2ৰ চিধাচিধি সংখ্যাটো কি পাইছো আমি 4 পাইছো, মানে 2ৰ লগত কি পূৰণ কৰিলে আমি 4 পাম। আমি নিশ্চয় জানো যে 2ৰ লগত 2 যদি পূৰণ কৰো তেনেহলে 4 পাম। আমি জানো যে 2ৰ লগত 2 পূৰণ কৰিলে 4 পাম। ঠিক তেনেদৰে এই 7টো আছে যে 7টো লিখি ল'ম। 2ৰ লগত আমি কি পূৰণ কৰিছো 2 পূৰণ কৰিছিলো, সেই সংখ্যাটোৱে আকৌ ইয়াতেও পূৰণ কৰিম, 2 পূৰণ কৰিম। তলত যোনটো সংখ্যা পূৰণ কৰিম ওপৰতো সেই সংখ্যাই পূৰণ কৰিম, আৰু ওপৰত যোনটো সংখ্যা পূৰণ কৰিম সেই সংখ্যাটো তলতো ল'ম। তেনেহলে আমি ক'ব পাৰিম যে 7 দুগুণ 14। এই 14টো হ'ব এৰ সলনি ইয়াতে 14টো বহিব। আমি লিখিব পাৰিম, ইয়াক ব্ৰেকেট কৰি দিব পাৰিম যে এৰ সলনি ইয়াতে 14 বহিব। 2 নম্বৰত আহিছো। 2 নম্বৰত কি দিছে যে -3/5, 3ৰ আগফালে মাইনাছ আছে। সমতুল্য যিহেতু কৈছে ইয়াতে চাই যাওঁ -25 আছে। এতিয়া যদি আমি চাবলৈ যাওঁ 5ৰ চিধাচিধি থকা সংখ্যাটো হ'ল 25। 5ৰ চিধাচিধি থকা সংখ্যাটো হ'ল 25, কিন্তু 25ৰ আগফালে মাইনাছ চিন এটা আছে। ধ্যান দিব, 25ৰ আগফালে মাইনাছ চিন এটা আছে। তো আমি জানো 5ৰ লগত যদি আমি 5 পূৰণ কৰো তেনেহলে আমি 25 পাম নিশ্চয়, কিন্তু এই 5টো হ'ল প্ৰশ্নৰ 5 আৰু ইয়াৰ আগফালে মাইনাছ চিন আছে, যিহেতু আমি ইয়াতে মাইনাছ এটা দিব লাগিব, কাৰণ আমি জানো যে প্লাছে মাইনাছে মাইনাছ। তো আমি কি পূৰণ কৰিলো -5 পূৰণ কৰিছো। তেনেহলে আমি -3ৰ লগত -5 পূৰণ কৰিম। -3 ইনটু -5, আমি যেতিয়া চাব যাওঁ 3 5 গুণ 15, মাইনাছে মাইনাছে প্লাছ হৈ যাব, সেইকাৰণে আমি জাষ্ট 15টো লিখি দিম। তো এৰ মান পাই গলো আমি 15। 2 নম্বৰ শেষ। আমি এতিয়া 3 নম্বৰটো কৰিম। 3 নম্বৰ কি দিয়া আছে 4 7 সমান a/28। এবাৰ প্ৰশ্নটো কি কৰিছে অলপ উল্টা হিচাপে দিছে। আমি যদি চাওঁ ওপৰৰ সংখ্যাটো 4ৰ সমান একো নাই, সংখ্যাটো a অকল দিয়া আছে, মানে এৰ ক্ষেত্ৰত এৰ স্থানত কি সংখ্যা বহিব। কিন্তু আমি তাৰ তলত যদি আহো 7ৰ চিধাচিধি সংখ্যাটো আমি পাই আছো -28, মানে 7ৰ লগত আমি জানো যে 4 পূৰণ কৰিলে আমি 28 পাম। কিন্তু ইয়াতে পইণ্ট এটা কি যে 28ৰ আগফালে মাইনাছ চিন দিয়া আছে। 7টো প্ৰশ্নৰে 7 হয়, সেইকাৰণে আমি 4ৰ আগফালে এটা মাইনাছ চিন দি ল'ম। তাত আমি ক'ব পাৰিম 7 4 গুণ 28 আৰু প্লাছে মাইনাছে মাইনাছ। ঠিক তেনেদৰে আমি 4ৰ লগতো -4টো ইনটু কৰিম, 4 ইনটু -4। আমি ক'ব পাৰিম 4 16 প্লাছে মাইনাছে মাইনাছ। তো আমি ইয়াতে লিখিব পাৰিম যে এৰ সলনি আমি লিখিব পাৰিম -16। 3 নম্বৰটো শেষ। আমি 4 নম্বৰত আহিছো। 4 নম্বৰত কি দিয়া আছে এ দিয়া আছে, আমি ইয়াতে 45 লিখিম। ইয়াতে কি কৰিব প্ৰশ্নটো অলপ চাব। 9ৰ চিধাচিধি সংখ্যাটো 45, মানে 9ৰ লগত আমি কি পূৰণ কৰিলে 45 পাম। আমি জানো 9ৰ লগত 5 পূৰণ কৰিলে 45 পাম। 5 পূৰণ কৰিলে 45 পাম, আমি এইটো নিশ্চয় জানো। কিন্তু পইণ্ট কি ইয়াতে এ দিছে, ইয়াতে এ মানে এফালে 45 পাইছো নহয়, ইয়াতো 10 পাব লাগে। তো ইয়াতে 5টো ওপৰত কি সংখ্যা লৈছিলো আমি 5 লৈছিলো, তলতো 5 লৈ ল'ম। ভালকেও চাব, ওপৰত কি লৈছিলো 5 লৈছিলো, সেইকাৰণে তলতো 5 ল'ম। এতিয়া 5ৰ লগত আমি কি পূৰণ কৰিলে 10 পাম, আমি জানো 2 পূৰণ কৰিলে 10 পাম। ঠিক তেনেদৰে আমি এৰ সলনি আমি 2 লিখিব পাৰিম। এতিয়া আমি কৰিম 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰত কি কৈছে ইয়াতে দিয়া আছে -7 আৰু -25, আৰু এইফালে দিয়া আছে -1 আৰু a। এতিয়া আমি যদি চাব যাওঁ ইয়াৰ আগত যিমান অংকবিলাক কৰিছো 4ৰ, এই সংখ্যাটোৰ লগত কি পূৰণ কৰিলে আমি -1 পাম। আমি যদি চাবলৈ যাওঁ 7ৰ লগত তেনেকুৱা কোনো সংখ্যা পূৰণ কৰি 1 পোৱা নাযায়, সেইকাৰণে আমি কি কৰিম উল্টাটো কৰিম। উল্টাটো কেনেকৈ কৰিম,
মানে একৰ লগত কি পূৰণ কৰিলে আমি -7 পাম? ইয়াৰ আগত আমি কৰিছিলো যে 7ৰ লগত কি পূৰণ কৰি -1 পাম, এতিয়া কম যে আমি -1ৰ লগত কি পূৰণ কৰি -7 পাম। পিছে আমি যদি চাবলৈ যাওঁ তেনেহ'লে 1টো আগত লিখি ল'ম। 1 ইনটু ইকুৱেল টু -7। আমি জানো ইয়াৰ লগত যদি 7 পূৰণ কৰো, একৰ লগত যদি 7 পূৰণ কৰো, তেনেহ'লে আমি ক'ব পাৰিম যে 7ৰ লগত 1 পূৰণ কৰিলে আমি -7 পাম। এইটো -7। ঠিক আছে, তো মাইনাছে প্লাছে মাইনাছ 7 এগুণ 7 হৈছে না? ঠিক তেনেদৰে আমি কি কৰিম এতিয়া, 7টো লৈছো নহয়, এতিয়া আহিলে নেক্সট পইণ্ট আহিলে 25, 25 কিমান আছে 25। এতিয়া আমি চাব লাগিব 25 আছে, যিহেতু 25 এতিয়া ইয়াতে আমি কিমান ধৰিলো 1, ইয়াতে 1 ধৰিলো, এই 1টো আমি লিখিলো, ইয়াৰ 1টোৱে লিখিলো আমি। এতিয়া 8 কি লিখিম, নেক্সট যদি চাব যাওঁ ইয়াতে যদি আমি 7 লিখো তেনেহ'লে নহয়, 7 যদি লিখো ইয়াতে এনচাৰ নিমিলে, যিহেতু ইয়াৰ আগত কৈছিলো তলত যোনটো সংখ্যা ল'ম এইটো ল'ম, ইয়াত কিন্তু নিমিলে এনচাৰটো, টোটেলি ৰং। আমি যদি চাব যাওঁ যে 7 লওঁ, কোনো এটা সংখ্যাৰ লগত 7 পূৰণ কৰি আমি 25 নাপাওঁ, এইটো আমি নিশ্চয় জানো। তেতিয়াহ'লে আমি কি কৰিব লাগিব, এনেকা সংখ্যা দুটা পূৰণ কৰিব লাগিব যাতে আমি এনচাৰ 25 পাওঁ। আমি জানো যে 25 পূৰণ কৰিলে আমি কি পাই যাম, চৰি 5 পূৰণ কৰিলে কি পাই যাম, 25 পাই যাম। 5 ইনটু 5, তো আমি এইটো 25 পাই গ'লো। কিন্তু ইয়াতে কি কৈছে, এনচাৰটো দিছে -25, তো আমি এটা আগফালে মাইনাছ চিন দি দিম। আমি ক'ব পাৰিম যে 5 5 গুণ 25 বুলি। আমি ইয়াৰ জেগাত লিখিম -5 লিখি দিম। অকে, নেক্সট কুৱেশ্যনটো আহিছো আমি 6ৰ প্ৰশ্নটো আহিছো আমি। 6ৰ প্ৰশ্নটো কি কৈছে যে ইয়াতে দিয়া আছে -11, তাৰপিছত আমি কি পাইছো 99 এ। এতিয়া ইয়াৰ লগত সমান কৰিব গ'লে কি কৰিম চাব, 9 আছে 9, এতিয়া 9ৰ লগত কি পূৰণ কৰিলে আমি 99 পাম। আমি জানো 9ৰ লগত যদি 11 পূৰণ কৰো তেনেহ'লে আমি 99 পাই যাম। এইটো ইয়াতে দিয়াই আছে আৰু এইটো 9 প্ৰশ্ন, আমি কি পাই গলো 11টো পাইছো। ঠিক তেনেদৰে -11ৰ লগত পূৰণ 11 কৰিম। এতিয়া আমি যদি কৰো 11, প্ৰথমে আমি এইটো চাম, 11 পূৰণ কৰিলে কিমান হৈ যাব 121, প্লাছে মাইনাছে মাইনাছ, তো আমি লিখিব পাৰিম এৰ সলনি কি লিখিব পাৰিম -121। 6 নম্বৰটো শেষ। আমি নেক্সটত আহিছো 7 নম্বৰত। 7 নম্বৰত যদি চাবলৈ যাওঁ 5, ইয়াতে 5 দি আছে, 5ৰ সলনি এ দি আছে, মানে এৰ লগত কি পূৰণ কৰিলে আমি 5ৰ লগত কি এৰ ইয়াতে মান ওলাব লাগে। এতিয়া আমি কি কৰিম, প্ৰথমে 5ৰ চিধা চিধি সংখ্যাটো এ দি আছে, 5ৰ চিধা চিধি লেটাৰ এটা দিয়া আছে, যোনটো লেটাৰটো হ'ল এ। কিন্তু আমি যদি চাব যাওঁ 13ৰ চিধা চিধি সংখ্যাটো দিয়া আছে -65, তেনেহ'লে 13ৰ লগত কি পূৰণ কৰিলে আমি -65 পাই যাম। আমি যদি কৰিব যাওঁ তেনেহ'লে আমি কি কৰিম, আমি জানো 5 যদি পূৰণ কৰো, 13ৰ লগত যদি 5 পূৰণ কৰো, 5 3 গুণ 15, 15 5, হাতত থাকিলে 5 গুণ 5 একে 6, আমি পাই গলো। কিন্তু ইয়াৰ আগফালে যিহেতু 13ৰ আগফালে প্লাছ আছে, প্লাছে থাকিল, ইয়াৰ আগফালে মাইনাছ এটা দি দিম। তো আমি কি কৰিম, মাইনাছ দিলে প্লাছে মাইনাছে -65। এতিয়া আমি কি কৰিম, এই -5টো তলতো লিখিম, -5। ইয়াৰ লগত যদি 5 পূৰণ কৰো কি পাই যাম আমি, 5 5 গুণ 25। আমি ক'ব পাৰিম যে প্লাছে মাইনাছে -25। তো এৰ ঠাইত আমি কি লিখিব পাৰিম, আমি এৰ ঠাইত লিখিম, মই তলত লিখি দিছো, আমি 5 13 এৰ সলনি লিখিব পাৰিম -25, -65 এইটো যোনটো আমি পাই গলো। আমাৰ নেক্সট কুৱেশ্যন হ'ল 8 নম্বৰটো। 8 নম্বৰ যদি চাব যাওঁ 8ৰ চিধা চিধি সংখ্যাটো হ'ল -16, মানে আমি 8ৰ লগত কি পূৰণ কৰিলে আমি -16 পাম। আমি জানো 2 যদি পূৰণ কৰো 8 2 গুণ 16, 16 পাই যাম। কিন্তু ইয়াতে এটা পইণ্ট কি, 16ৰ আগফালে মাইনাছ চিন আছে, তো আমি 2ৰ আগফালে মাইনাছ চিন দিব লাগিব, 8ৰ আগফালে দিব নোৱাৰো। মই কৈ দিওঁ এটা কথা, 8ৰ আগফালে দিব নোৱাৰো, যিহেতু 8টো প্ৰশ্নৰ পৰাই লোৱা হৈছে আৰু প্ৰশ্নত দিয়াই গৈছে 8ৰ সংখ্যা আগফালে প্লাছ চিন এটা আছে, সেইকাৰণে তাক আমি সলনি কৰিব নোৱাৰো। সেইকাৰণে আমি যোনটো সংখ্যা ল'ম সেই তাৰ আগফালে মাইনাছ চিন এটা দিব পাৰিম। 8 2 গুণ 16, প্লাছে মাইনাছে মাইনাছ, এই মাইনাছটোতো আমি এগেইন
চাই লওঁ এতিয়া -2 ইকুৱেল টু আমাৰ ইকুৱেল কিমান দিয়া আছে 4 মানে ইকুৱেল দিয়া আছে 4 এতিয়া আমি -2 লগত কি পূৰণ কৰিলে আমি 4 পাই যাম আমি জানো যে 2 ৰ লগত যদি 2 পূৰণ কৰো আমি জানো যে 2 ৰ লগত যদি 2 ৰ লগত 2 পূৰণ কৰো 4 পাই যাম কিন্তু ইয়াতে এটা পইণ্ট কি ইয়াৰ ফালে প্লাছ আছে ইয়াৰ ফালে মাইনাছ তো প্লাছে মাইনাছে মাইনাছ হ'ব লাগে কিন্তু ইয়াতে এনসাৰ কি দিয়া আছে প্লাছত দিয়া আছে সেইকাৰণে আমি কি কৰিম যোনটো 2 ধৰি লম তাৰ আগফালে আমি কি দি দিম মাইনাছ এটা দি দিম যাতে মাইনাছে মাইনাছে প্লাছ তো 2 2 4 তো আমি লিখিব পাৰিম যে 8/-2 সমান সমান -16/4 এতিয়া আমি কৰিম অনুশীলনী 1 এ 5ৰ অংকটো তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰ একোটা সংখ্যা লিখা যাৰ লবত বান্ধনীত দেখুওৱা সংখ্যাটো থাকে মানে কি কৈছে প্ৰশ্নটো আপোনালোকে চাব যে ইয়াতে দিয়া আছে 4/3 মানে আমি জানো এই সংখ্যাটো লব আৰু এই সংখ্যাটো হল হৰ আমি জানো এতিয়া কি কৈছে যে পৰিমেয় সংখ্যাৰ একোটা সংখ্যা লিখা যাৰ কি কৈছে যাৰ লবত বান্ধনীত দেখুওৱা সংখ্যাটো থাকে মানে এই লবৰ চিধাচিধি সংখ্যাটো কি 6 মানে আমি জানো যে 3 ৰ লগত কি পূৰণ কৰি কিনে আমি 6 পাম 3 ৰ লগত কি পূৰণ কৰিলে 6 হ'ব তো আমি জানো 3 ৰ লগত যদি 2 পূৰণ কৰো 6 হ'ব তেনলে আমি এই 4টো তলত লিখিম প্ৰশ্নৰ মতে ওপৰত যদি 2 লিখিছো তেনলে তলত থকা সংখ্যাটো আমি 2 লম আমি 2 লিখিম ইয়াতে আমি লিখিম 4 2 গুণ 8 4 ৰ লগত 2 পূৰণ কৰিলে কি হয় 8 হৈ যায় তেনলে আমি এইখিনি লিখি দিম তলত 8/6 নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নত কি দিছে 5ৰ আমি ইয়াতো সেম 5ৰ লগত কি পূৰণ কৰিলে আমি 45 পাম আৰু সেই সংখ্যাটো আমি 3 ৰ লগতো পূৰণ কৰিম আমি জানো 5ৰ লগত যদি 9 পূৰণ কৰো 5ৰ লগত যদি 9 পূৰণ কৰো 45 পাম ঠিক তেনেদৰে ওপৰত যদি 9 লৈছো তলতো 9 লম আমি জানো 3 ৰ লগত 9 পূৰণ কৰিলে 27 পাই যাম তেনলে আমি লিখিব পাৰিম 45/27 3 নম্বৰটো কৰো 3 নম্বৰটো চা 4 পূৰণ সমান সমান 16 তলত দিয়া আছে 9 পূৰণ এটা 4 ৰ লগত কি পূৰণ কৰিলে 16 পাম আমি জানো 4 ৰ লগত যদি 4 পূৰণ কৰো তেলে 16 পাম এই 4টো আমি তলতো লিখিম 4 9 4 গুণ 36 তেলে আমি লিখিব পাৰিম 36/16 বুলি নেক্সট 4 নম্বৰ আহিছো 4 নম্বৰ প্ৰশ্নটো কি হৈছে যে 8 ৰ লগত কি পূৰণ কৰিলে আমি 24 পাম আৰু এফালে 6 আছে 6 পূৰণ আমি 8 ৰ লগত কি পূৰণ কৰিলে 24 পাম আমি জানো 8 ৰ লগত 3 পূৰণ কৰিলে 24 পাম ঠিক তেনেদৰে 6 ৰ লগতো 3 পূৰণ কৰিম 6 3 গুণ 18 তেনে আমি লিখিব পাৰিম 24/18 এনে 5 নম্বৰটো কৰো ইয়াতে দিয়া আছে 6 into 42 7 into 6 ৰ লগত কি পূৰণ কৰিলে আমি 42 পাম আমি জানো 6 ৰ লগত যদি 7 পূৰণ কৰো তেনে 42 পাম সেই 7টো এগেইন তলতো পূৰণ কৰিম যোনটো সংখ্যা ওপৰত পূৰণ কৰিম সেই সংখ্যাটো তলতো পূৰণ কৰিম 7 7 গুণ 49 আমি লিখিব পাৰিম 42/49 নেক্সট আমি 6 নম্বৰত আহিছো 6 নম্বৰ দিয়া আছে 9 into 36 13 এটা 9 ৰ লগত কি পূৰণ কৰিলে 36 পাম আমি জানো 9 ৰ লগত যদি আমি 4 পূৰণ কৰো 36 পাম ঠিক তেনেদৰে 4 আমি পূৰণ কৰিম ইয়াতে আমি এইটো পাই গলো আমি তলত লিখিব পাৰিম 36 52 এইখিনি এতিয়া আমি কৰিম 6 নম্বৰ তো 6 নম্বৰত কি কৈছে 5 পূৰণ সমান সমান 50 যেহেতু 5ৰ লগত কি পূৰণ কৰিলে আমি 5ৰ লগত কি পূৰণ কৰিলে আমি 50 পাম আমি জানো 5ৰ লগত যদি 10 পূৰণ কৰো 50 পাম ঠিক তেনেদৰে আমি 10টো 7ৰ লগতো পূৰণ কৰিম 7ৰ লগত 10 পূৰণ কৰিলে আমি কি পাই যাম 70 তেনেহলে আমি লিখিব পাৰিম 50/7
নেক্সট আমি কৰিম 8 নম্বৰটো ঠিক তেনেদৰে 8 নম্বৰটো যদি কৰোঁ তেনে আমি চাওঁ 11 লগত কি পূৰণ কৰিলে আমি 44 পাই যাম তেনেহ'লে 12 লগত কি পূৰণ কৰিম আমি চাম 11 লগত যদি 4 পূৰণ কৰোঁ তেনেহ'লে 44 পাই যাম ঠিক তেনেদৰে 4টো তলত আমি পূৰণ কৰিম ওপৰত যদি 4 লিখো তলতো 4 লিখিম আমি ইয়াতে কৰোঁ 48 আমি লিখিব পাৰিম ইয়াতে 44/48 নেক্সটটো আমি কৰোঁ নেক্সটত কি দিছে 9 নম্বৰটো নেক্সটত যদি চাব যাওঁ 7 আছে ওপৰত 7 ইনটু ইকুৱেল টু 28 9 ইনটু এটা 7ৰ লগত কি পূৰণ কৰিলে 28 পাম আমি জানো 7ৰ লগত যদি 4 পূৰণ কৰোঁ 28 পাই যাম ঠিক তেনেদৰে ওপৰত যদি 4 লিখিছো তলতো 4 লিখিম তেনে 9 লগত 4 পূৰণ কৰিলে আমি পাই যাম 36 তেনে আমি লিখিব পাৰিম 28/36 আমি নেক্সট 10 নম্বৰটো কৰোঁ 7 আছে আমি 7 বহাই ল'ম সমান দি ল'ম 32 সমান দি ল'ম 4 লগত কি পূৰণ কৰিলে আমি 32 পাম আমি জানো 4 লগত যদি 8 পূৰণ কৰোঁ তেতিয়াহ'লে 32 পাই যাম ঠিক তেনে ওপৰত যদি 8 লৈছো তলতো 8 ল'ম আৰু আমি 8ৰ 7 লগত পূৰণ কৰি 56 পাই তেনে আমি লিখিব পাৰিম 32/56 মোৰ ভিডিঅ' যদি চাই আপোনালোকক যদি ভাল লাগে বা মোৰ ভিডিঅ' তেনেকৈ আগতে চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব লাগে যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকে আপডেট পাই থাকে আৰু আপোনালোকক নতুন নতুন মই অংক তেনেদৰে শিকাব পাৰোঁ আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ